ভগৱানৰ প্ৰতি বিশ্বাসী হ'লে আমি কোনো ধৰণে কেতিয়াও বেয়া কাম কৰিবলৈ আগবাঢ়িব নোৱাৰা। এইখিনিয়ে মই ক'লোঁ আৰু ক'বলগীয়া কথা আছিল নেকি যিহেতু সময় যথেষ্ট হৈছে। নাজিৰা 826 নং মাউত প্ৰাথমিক বিদ্যালয়ত চানবছা সন্মিলিত সমাজৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু স্বাৱলম্বী ব্যক্তিৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। সন্মিলিত সমাজৰ সম্পাদক বাস্তৱজ্যোতি কোঁৱৰে আঁতধৰা শিক্ষাবিদ তুলসী কোঁৱৰে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত সংহত শিশু উন্নয়ন আঁচনিৰ ক্ষেত্ৰ পৰ্যবেক্ষিকা নীলাক্ষী বৰুৱা, অৱসৰপ্ৰাপ্ত অভিযন্তা নৃপেন বৰুৱা, শিক্ষাবিদ দীপজ্যোতি বৰগোহাঁই, দেৱানন্দ দত্ত, স্থানীয় যুৱক ভাস্কৰ জ্যোতি মহন্ত, সমাজকৰ্মী তপন কলিতা উপস্থিত থাকি সকলোকে উদ্দেশ্যি বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা মহিলা ৰূপাঞ্জলি কোঁৱৰ আৰু দীপামণি শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত চানবছা সন্মিলিত সমাজৰ পৰাণ বৰুৱা, অভিজিত শইকীয়া, বিশ্বজিৎ শইকীয়া, আচাৰ্য বৰুৱা, অংকুৰ শইকীয়া, ৰাজা বৰুৱা, পূজাশ্ৰী গগৈৰ লগতে আন সদস্যসকল উপস্থিত থাকে। আজি কাৰ্যসূচী আমাৰ চানবছা সন্মিলিত সমাজৰ উদ্যোগত আমাৰ দ্বিবাৰ্ষিক এটা আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ সম্বৰ্ধনাৰ লগতে অভিনন্দন লগতে আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছিলে আমাৰ নাৰীসকলৰ বাবে, যাক আমি এটা আদৰ্শৱান ধৰি লওক স্বাৱলম্বিতাৰ স্বনিৰ্ভৰশীলতাৰ আদৰ্শৱান নাৰী হিচাপে এটা আমি আমাৰ চানবছা সন্মিলিত সমাজৰ এটা নতুন পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আৰু দুইটা আমাৰ সংযোজিতভাৱে আমাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন লগতে আমাৰ সেই স্বনিৰ্ভৰশীল নাৰীসকলক আজি সম্বৰ্ধনা আজি আমাৰ 826 নং মাউত প্ৰাথমিক বিদ্যালয়ত আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু এই চেগতে মই 826 নং মাউত প্ৰাথমিক বিদ্যালয়ৰ আমাৰ কৰ্তৃপক্ষক, আমাৰ শিক্ষকবৃন্দৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক মই আমাৰ চানবছা সন্মিলিত সমাজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আমি এই মঞ্চৰ অনুষ্ঠানতে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে নাৰীসকলক আমি তেওঁলোকৰ শুভকামনা, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ পাঠ্যক্ৰমৰ মাজতে নিজৰ জীৱনটো আবদ্ধ কৰি নাৰাখি তেওঁলোকে সমাজৰ প্ৰতি দায়বদ্ধ, সহিষ্ণু আৰু কৰ্তব্যপৰায়ণ হৈ সমাজখনৰ বিষয়ে উন্নতিৰ বিষয়ে চিন্তা কৰি যাতে তেওঁলোকৰ শিক্ষা দীক্ষাবিলাক আগুৱাই লৈ যাওক, আৰু তাৰে কামনা কৰিলোঁ। ধন্যবাদ। News Desk Report, Democratic Assam.